যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ এতিয়া তুমি এটা বাট দেখুৱাইছা এই বাটত যাতে কোনেও হেঙাৰ সৈতেও নিদিয়ে তাৰ কাৰণে হাত জোৰ কৰিছো প্ৰভু সঁচাকৈ মা ভগৱানৰো চাগে এই সন্তানটিক তুলি অনাটো সহ্য নহ'ল তই ঠিকেই কৈছ সেইবাবে ইমান ভাল খবৰ এটা আমালৈ পঠিয়াই দিছে এতিয়া আৰু চিন্তা নাই বৌয়ে নিজেই গৈ সন্তানটিক থৈ আহিব দিয়া পুৱা গধূলি ভগৱানৰ ওচৰত চাকি দিয়া তোমাৰ কথা নুশুনি জানো ভগৱান থাকিব পাৰিব তোমাৰ মিনতি তৰা হয় ভগৱানৰ আকাশ চুইছে আৰু নকবা ইমান আনন্দ মোৰ সহ্য নহয় 4টা বছৰৰ অপেক্ষাৰ মধুৰ ফল এয়া ভাবিলে শিহৰণ জাগি উঠে আৰু জানা আৰু আজি মাৰ দুচকুত মই শান্তিৰ ঢল দেখিছো ইমান দিন প্ৰতিটো কথাতে অশান্তি সৃষ্টি কৰা মায়ে যেন এই খবৰটোত পুলকিত হৈ পৰিছে এইটোৱে স্বাভাৱিক প্ৰীতি কোনো মাক দেউতাকে নিজৰ ল'ৰা বোৱাৰীক হৃদয়ৰ পৰা বেয়া পাব নোৱাৰে ইমান দিনে মাৰ চাগে সেয়া নোপোৱাৰ অভিমান আছিলে তাকে মাৰ প্ৰতি মোৰ এক ভুল ধাৰণা জন্ম হৈছিল আজি মোৰ ভুল ভাঙিল হ'ব দিয়া এতিয়া ভাল খবৰটো এটা সুহুৰি হৈ গোটেই ঘৰখনত ধুৱাই নিয়ক অকমান সময় মোৰ ওচৰত থাকাচোন থাকিম ৰবা তোমাক এৰি ক'তনো যাম 1 মিনিট হা আজিহে প্ৰীতিক আগৰ প্ৰীতিৰ দৰে লাগিছে সেই সহজ সৰল অমায়িক অনবৰতে দুই উঠত হাঁহি এটা কঢ়িয়াই ফুৰা প্ৰীতিৰ হাঁহিবোৰ যে ক'ত হেৰাই গৈছিল নিশা তুমি অহাৰ বাবেই কি জানি আমাৰ ঘৰলৈ আটাইতকৈ ভাল লগা খবৰটো আহিল এই খবৰটো হয়তো তোমাৰ কাৰণে এটা দুখৰ খবৰ হ'ব তোমাক যলৈকে নপঠালেও আমি তোমাৰ অন্তত খবৰ ৰাখিম প্ৰীতিৰ মুখখনলৈ অন্তত তুমিয়ে প্ৰথম হাঁহিটো আনিছিলা
সতী সন্তানৰ মুখ নেদেখাবোৰে আনক দেখুৱাই ফুল তৰা গান ভাল পায় একো লাভ নাই। তেনেকুৱা কথা নক'ব মা। উশাহ লোৱাত বৰ কষ্ট হয়। মই যেনিবা সহ্য কৰিছোৱে, অৰূপে সহ্য কৰিব নোৱাৰিব। অৰূপ, প্ৰীতি কোৱা। মোৰ এটা অনুৰোধ ৰাখিবা। তোমাৰ কথা নাৰাখাকৈ মই কেতিয়াবা আছো নেকি? অনুৰোধ শব্দটো তুমি ক'লে মোৰ ভাল নালাগে। তুমি আৰু এই গীটাৰখন কেতিয়াও নবজাও বুলি কোৱা। প্ৰীতি কি কথা কৈছা তুমি? মোৰ শপত দিছোঁ তোমাক, যেতিয়ালৈকে আমি আমাৰ সন্তানৰ সম্ভাৱনা নেদেখোঁ তেতিয়ালৈকে আৰু সেইখন নুচুবা প্লিজ। তুমি ইমান ধুনীয়া গীটাৰ বজোৱা আৰু তোমাৰ এই গুণটোৱে মোক সদায় আকৰ্ষিত কৰি আহিছে। তুমি সদায় এনেকৈ থাকিবা হা? গীটাৰ আৰু তুমি দুটাই মোৰ প্ৰথম প্ৰেম। মোৰ জীৱন যৌৱন সকলো তোমালৈ। তুমি আৰু গীটাৰখনৰ কথা বাদ দি মই অন্য আৰু একো কথা ভাবিবই নোৱাৰো। আকৌ বজোৱাচোন। তুমি বজালে এনেকুৱা লাগে শুনিয়ে থাকিম, শুনিয়ে থাকিম। বংশ ৰক্ষাৰ বাবে সন্তান এটা আহিব ওলাইছে। বুটলি অনা সন্তানটোৰ কথা সৌৰভ বা দুই এজনৰ বাদে বিশেষ মানুহে গম পোৱা নাই। গতিকে ছোৱালীজনীক সঠিক ঠিকনা এটাত থোৱাৰ ব্যৱস্থা কৰক। তুমি এইবোৰ কি কৈছা? মানে মই আমাৰ আহিবলগীয়া সন্তানটিৰ মুখেৰে দুটা শব্দটো শুনিব বিচাৰিছো। আগৰ কথা বেলেগ। আমি মাইনাক উভতাই দিম দিয়া। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। প্ৰীতি বজোৱা। মোৰ তুমি বজোৱা গীটাৰৰ মাত শুনিবলৈ মন গৈছে। কিন্তু কিয়? আমি এনেকুৱা এটা দিনৰ বাবে অপেক্ষা কৰি থকা নাছিলো জানো? বজোৱা না অৰূপ প্লিজ। নাকান্দিবা মা, নাকান্দিবা। নাই 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 নাই, নাকান্দে নাকান্দে।
গীটাৰ বজাব দেউতাই দেই অৰূপ প্লিজ বজোৱা না দেখিলা আৰু তোমাৰ গীটাৰৰ মাত শুনি তোমাৰ সন্তানো শান্ত হৈ গ'ল প্ৰীতি তুমি এইবোৰ কি কৈছা মানে মই আমাৰ আহিবলগীয়া সন্তানটিৰ মুখেৰে দুটা শব্দটো শুনিব বিচাৰিছো আগৰ কথা বেলেগ আমি মাইনাক উভতাই দিম দিয়া আৰু সৌৰভে যে কি আনন্দ পাব এৰাব নোৱাৰা কাম নাথাকিলে দৌৰি ওলাবহি মোৰ যে এতিয়াই যাওঁ যাওঁ লাগি আছে ৰবি কোৱা আগতে কোৱা তুমি খুব ব্যস্ত নেকি ব্যস্ত মানে অফিচতে আছো ব্যস্তটো হমেই কোৱাচোন তোমাক মই এনেকুৱা এটা খবৰ দিবলৈ গৈ আছো খবৰটো শুনিলে তুমি বলিয়া হৈ যাবা বাপৰে বাপ খবৰটো দিয়া কিন্তু বলিয়া হোৱা খবৰ নিদিবা মই তোমাক আৰু বাবুক এৰি বলিয়া হ'ব নোৱাৰো বলিয়া হোৱাৰে খবৰ প্ৰীতি সঁচাকৈ মাক হ'বলৈ ওলাইছে কি কি ক'লা আকৌ এবাৰ কোৱাচোন এই মাত্ৰ ফোন কৰিছিলে তাই হেনো মাক হ'বলৈ ওলাইছে বহুত ভাল খবৰ দিলা ৰবি মই যে সঁচাকৈ বহুত আনন্দিত হৈছোঁ তুমিতো জানাই অৰূপ মোৰ কিমান ভাল বন্ধু সিহঁতৰ ঘৰখনৰ লগত মোৰ সৰু কালৰে পৰাই সম্পৰ্ক আমাৰ বাবুৰ জন্ম হোৱাৰ সময়তো চাগে মই ইমান আনন্দিত হোৱা নাছিলোঁ মই জানো এটা কাম কৰা তুমি কেতিয়া আহিবা ন কেতিয়া মানে মই ওলালোৱেই ইমান এটা ভাল খবৰ সি নগ'লে বেয়া পাব নহয় আৰু বেয়া ভালৰ কথাও নহয় তুমি ওলোৱা মই গৈ আছোঁ আমি অনুমানে কৰিছোঁ ভবা কথাবোৰ কেতিয়াবা নহ'বও পাৰে কিনো অমংগলীয়া কথাবোৰ কৈ থাকে অমংগলীয়া কথা নহয় ৰ'বা সকলোবোৰ ভবা কথা সিদ্ধি হোৱা হ'লে কথাই নাছিল বোৱাৰীক লৈ নহ'লে ডাক্তৰৰ ওচৰৰ পৰাই আহাগৈ সেইটোৱে ভাল হ'ব এতিয়া কথা হ'ল বংশ ৰক্ষাৰ বাবে সন্তান এটা আহিব ওলাইছে বুটলি অনা সন্তানটোৰ কথা সৌৰভ বা দুই এজনৰ বাদে বিশেষ মানুহে গম পোৱা নাই গতিকে ছোৱালীজনীক সঠিক ঠিকনা এটাত থোৱাৰ ব্যৱস্থা কৰক ৰ'বাচোন ল'ৰা বোৱাৰীকো সোধোঁ কি কৰে কি কৰে মানে এই বিষয়ত আৰু মই একো কথাই নুশুনো আপুনি এতিয়াও শুনাতেই আছে নেকি নাই আগৰ কথাটো অকণমান বেলেগ আছিল এতিয়া মই ভাবোঁ ল'ৰা বোৱাৰীয়ে তোমাৰ মোৰ দৰেই ভাবিব দেৰি কৰিব নালাগে যোৱা এপাক ডাক্তৰৰ ওচৰৰ পৰা আহাগৈ কিবা গুপুত কথা আলোচনা কৰি আছিলা নেকি মই আকৌ ঘপককৈ সোমাই আহিলোঁ নহয় মাক বাপেকৰ জানো ল'ৰা ছোৱালীক আঁৰ কৰি পাতিবলগীয়া কিবা কথা থাকে দেউতাই আকৌ মোৰ চাহটোকে সহ্য নকৰে নহয় কিছুমান অবান্তৰ কথাৰে অশান্তিৰ সৃষ্টি কৰা মানুহক মই ভাল নাপাওঁ ভাল কথা ভাল সিদ্ধান্ত মই সদায় আদৰণি জনাই আহিছোঁ মাৰ তোৰ আৰু মোৰ মাজত এইটোৱে আকাশ পাতাল পাৰ্থক্য দেখিলা মা মই বিয়া হৈ আন এখন ঘৰলৈ যোৱাৰ পাছতো দেউতাই মোক কাট মাৰি কথা ক'বলৈ নেৰিলে দেউতাৰক খং নকৰিবিচোন দেউতাৰ আগৰে পৰাই তেনেকুৱা বৌয়েৰক ওলাবলৈ কৈ যা আমি ডাক্তৰৰ ওচৰৰ পৰা আহোঁ আৰু অৰূপক মই মাতিছোঁ বুলি কবি ডাক্তৰে যদি পজিটিভ ৰিজাল্ট এটা দিয়ে বৰুৱানী শইকীয়ানীহঁতক মাতি আনি এনেকুৱা এটা পাৰ্টি দিম তেওঁলোকেও বুজিব লাগিব ইমান দিনে জ্বলাই থকা জুইকুৰা যে মোৰ ভিতৰত জ্বলি আছে কথাই প্ৰতি মোক ইনচাল্ট কৰে বোৱাৰীৰ কথা কৈ হাতত থকা সন্তানটোতকৈ পেটত থকা সন্তানটোৰ প্ৰতি তোমালোকৰ আগ্ৰহ দেখি মোৰ তোমালোকলে পুতৌ উপজিছে আৰু কিবা ক'বা ইমান দিনে আন মানুহে তোমাক পুতৌৰ দৃষ্টিৰে চাইছিলে
তুমি ভাবিছা নেকি বৌ ক'ৰবাৰ পৰা তুলি অনা সন্তানটিৰ বাবে মানুহে তোমাক মাতৃৰ দৃষ্টিৰে চাব নাচাই চাব আহিবলগীয়াটোৰ বাবেহে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মানুহৰ মনবোৰ ইমান ঠেক নিজৰ স্বাৰ্থৰ বাবে সকলো জলাঞ্জলি দিব পাৰে আচৰিত ৰূপৰ দৰে মানুহেও এনেকুৱা ভাৱধাৰণা ৰাখিব পাৰে যিটো অৰূপে দুদিন আগত মোক বুকুৰ মাজত লৈ কৈছিল ঈশ্বৰে আমাক যি দিছে সেয়াই সকলো আৰু সেই অৰূপে আজি বৌ তুমি ইয়াতে আছা মই তোমাক ভিতৰত বিচাৰি ফুৰিছোঁ কি হ'ল ইমান এটা ভাল খবৰে তোমাক আনন্দিত কৰিব পৰা নাই কিয় নকৰিব বৰষা আনন্দিত কৰিছে কিন্তু আনন্দতকৈ বেছি মানুহবোৰৰ মনবোৰ দেখি মোৰ বিষাদহে হৈছে সেইবোৰ এৰা মায়ে তোমাক ওলাবলৈ কৈছে ডাক্তৰৰ ওচৰলৈ যাব হেনো দাদা ক'ত নাজানো আছে ক'ৰবাত তুমি দাদাৰ কথা নাজানা এখণ্ড লাগিছা হ'বলা অবাবত মই কাৰো লগত যুক্তি তৰ্কই নকৰোঁ কাজিয়াটো দূৰৰে কথা আৰু শুনা ডক্তৰৰ ওচৰলৈ মই যাম কোনেও মোক ইমান উত্তেজিত হৈ লৈ যাব নালাগে হাতত থকা সন্তানটোতকৈ পেটত থকা সন্তানটোৰ প্ৰতি তোমালোকৰ আগ্ৰহ দেখি মোৰ তোমালোকলৈ পুতৌ উপজিছে আৰু কিবা ক'বা ইমান দিনে আন মানুহে তোমাক পুতৌৰ দৃষ্টিৰে চাইছিলে তুমি ভাবিছা নেকি বৌ ক'ৰবাৰ পৰা তুলি অনা সন্তানটিৰ বাবে মানুহে তোমাক মাতৃৰ দৃষ্টিৰে চাব নাচাই চাব আহিবলগীয়াটোৰ বাবেহে